অসম চৰকাৰৰ নিযুক্তিৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বাতৰি ৰাতিপুৱা আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। লাইক বুটনটো টিপি এতিয়াই বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টি। নিযুক্তিৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ অফিচিয়েল খবৰ আলোচনা কৰিম। তাৰ উপৰিও আমি কেইটামান বেলেগ গুৰুত্বপূৰ্ণ কথাও আলোচনা কৰিম নিযুক্তিৰ সৈতে জড়িত। গতিকে একেবাৰে শেষলৈকে চাই থাকিব। কিবা ক'বলগীয়া থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। অসম চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ, স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ নিৰন্তৰ যাত্ৰা, ৰাজ্যত পুনৰ নিযুক্তি সমাৰোহ। ইয়াত দিয়া আছে নিযুক্তিৰ যিটো ৰূপৰেখা দিয়া আছে 2 ছেপ্টেম্বৰ 2024 তাৰিখলৈকে 1,24,345 গৰাকী নিযুক্তি দিয়া হৈছে বুলি কৈছে। গতিকে আপোনালোকে এই সম্পৰ্কে আপোনালোকৰ মতামতটো জনাব যে সঁচাকৈ 1,24,345 গৰাকী নিযুক্তি পাইছেনে। ইয়াৰ ভিতৰতো কিন্তু 24,000 কণ্টেক্সুৱেল টিচাৰ সোমাই আছে, যিসকলক নেকি পাৰ্মানেণ্ট কৰিলে। গতিকে একে চাকৰি দিছে বুলি ক'ব পাৰি, একে চাকৰিয়ালসকলকে চাকৰি দিছে। ইয়াত বিশেষ সাল সলনি হয়তো হোৱা নাই, কিন্তু সেই 24,000ও ইয়াত ইনক্লুড কৰি দিয়া দেখা গৈছে, 1,24,000 কৰি দিছে। আজি 24 তাৰিখে 282 গৰাকীক পুনৰ নিযুক্তি দিয়া হ'ব। মুখ্য অতিথিৰূপে উপস্থিত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম, আৰু লগত কোন কোন উপস্থিত থাকিব সেইটো দিয়া আছে। আৰু বিয়লি 4 বজাত এই নিযুক্তি দিয়া হ'ব। অৱশ্যে এইখন যিটো অফিচিয়েল নটিচ, সেই নটিচটো যোৱাকালিয়ে প্ৰকাশ কৰিছে। আমি আচলতে আলোচনা কৰিবলৈ নহৈছিলে। মুঠ 282 গৰাকী প্ৰাৰ্থী আছে। ইয়াত জনস্বাস্থ্য কাৰ্যকৰী বিভাগত আছে প্ৰায় 81 গৰাকী, আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত আছে 201 গৰাকী। ইয়াৰে 100 গৰাকী হৈছে কাৰিকৰী বিষয়া নগৰাঞ্চল, আৰু 101 গৰাকী হৈছে বিত্তীয় ব্যৱস্থাপনা বিষয়া, আৰু 81 গৰাকীৰ ওপৰত যিটো দিয়া আছে সেইটো হৈছে সহকাৰী অভিযন্তা অৰ্থাৎ ইঞ্জিনিয়াৰ চাকৰি। গতিকে পুনৰ আজি 282 গৰাকীক নিযুক্তি দিয়া হ'ব অসম চৰকাৰৰ ফালৰ পৰা। কোনোবা যদি আছে প্ৰাৰ্থী নিযুক্তি পাবলগীয়া, কমেণ্ট কৰিব। আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ। কিবা থাকিলে ক'ব। আৰু এই সম্পৰ্কে বিশেষকৈ এই যিটো সংখ্যা 1,24,345 গৰাকী যিটো সংখ্যা, সেই সংখ্যাটোৰ ওপৰত যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে তেতিয়াহ'লে কমেণ্ট কৰিব। কাৰণ 24,000 সম্পূৰ্ণ কণ্টেক্সুৱেল টিচাৰক ধৰি পেলাই কোৱা হৈছে। আৰু সঁচাকৈ 1,00,000 নিযুক্তি পাইছেনে নাই সেইটো আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।